নমস্কাৰ আজি আমি এই ভিডিঅ'টোত মাইক্ৰ'ছফ্ট এক্সেলত স্ক্ৰীনত দেখুৱাৰ দৰে কেনেদৰে আমি ষ্টাৰ ইনচাৰ্ট কৰিব পাৰোঁ সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছো নিশ্চয় আমাৰ এই ভিডিঅ'টো আপোনালোকে ভাল পাব গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব চাওক ইয়াত আইটেম নেম কেইটামান আমি লিখি ৰাখিছো আৰু ইয়াৰ কাষত আমি পইণ্ট কেইটামান লিখিছো যেনে 4 এই 4 পইণ্টটো যদি আমি 2 লিখি এণ্টাৰ প্ৰেছ কৰোঁ চাওক ইয়াত ষ্টাৰ দুটা হৈ গৈছে পেন্সিলৰ এই পইণ্টটো যদি আমি 5 কৰি এণ্টাৰ প্ৰেছ কৰোঁ চাওক ষ্টাৰ ইয়াত 5টা হৈ গৈছে এনেকৈ আপুনি ইয়াত পইণ্টবিলাক চেঞ্জ কৰিলে সোঁচাইডে থকা এই সেল কেইটাৰ ষ্টাৰৰ পৰিমাণো সলনি হ'ব নিশ্চয় এইখিনি আপোনালোকৰ ভাল লাগিছে যদি ভাল লাগিছে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব আমি এতিয়া শীট 2 লৈ যাম এই শীট 2ত আমি কেনেকৈ এইখিনি কৰা হৈছে আপোনালোকক দেখুৱাম আন এটা সেলত মই ক্লিক কৰি লৈছো ইনচাৰ্ট টেবত ক্লিক কৰিছো একেবাৰে লাষ্টত থকা সিম্বল অপশনটো ক্লিক কৰিছো এই সিম্বল ডায়লগ বক্সখন আহি গৈছে এতিয়া আপুনি ইয়াত ফন্ট যেটো অপশন আছে ইয়াৰ পৰা উইডিংছ টু বাছি ল'ব উইডিংছ টুৰ অকমান তললৈকে গ'লে আপুনি ইয়াত ষ্টাৰ পাব যি কোনো ষ্টাৰ বা যিয়ে নাথাকক যি সিম্বল আপুনি ল'ব বিচাৰিছে ইয়াৰ পৰা আপুনি বাছি ল'ব পাৰে মই এটা ষ্টাৰ বাছি লৈছো আৰু ইনচাৰ্ট কৰি দিছো এতিয়া এইখন মই ক্লোজ কৰিম চাওক এই যে সেলটোত মই ক্লিক কৰিছিলো এই সেলটোত এই ষ্টাৰটো আহি গৈছে এতিয়া এই ষ্টাৰটো মই কপি কৰিব লাগিব কপি কৰিছো তাৰ পিছত মই ইয়াত ফৰ্মুলাটো লিখিম এতিয়া চাব সমান চিন দিছো REPT ৰেপ ফাংচন ব্যৱহাৰ কৰিব লাগিব ব্ৰেকেট আৰম্ভ কৰিছো এতিয়া যে মই কপি কৰি ৰাখিছিলো হেতু ঊৰ্ধ্বকমাৰ ভিতৰত মই পেষ্ট কৰিম কন্ট্ৰল V ঊৰ্ধ্বকমাৰ ভিতৰত লিখি ৰাখিলো বা পেষ্ট কৰি দিছো তাৰ পিছত কমা দিছো দি এই পইণ্টৰ যে 2 আছে এই সেলটোত বাওফালে থকা এই সেলটোত পেনৰ যেটো পইণ্ট 2 এইটোত এই সেলটোত মই ক্লিক কৰি দিম এই সেলটোত ক্লিক কৰি দিয়াৰ লগে লগে এই সেল নেমটো ইয়াত দেখা দিছে আৰু মই এতিয়া ব্ৰেকেট হেক কৰি এন্টাৰ প্ৰেছ কৰিম এতিয়া চাওক এটো ষ্টাৰ হোৱা নাই ষ্টাৰ হৈ যাব অলপ পিছত ফন্টটো চেঞ্জ কৰি দিলে চাওক এই যেটো সেলত আমি ফৰ্মুলা লিখিছিলো সেই সেলটোত ক্লিক কৰি তাৰ কোণত থকা ফিল হ্যান্ডেলত ধৰি এনেকৈ টানি দিব লাগিব বাকি কেইটাটো এনেকৈ আহি যাব এতিয়া আপুনি ফন্টটো চেঞ্জ কৰি দিলে হ'ব ফন্ট আপুনি উইডিংছ টু বিচাৰি পাব তলৰ পিনে আপুনি এতিয়া ইয়াত উইডিংছ টু ফন্টটো বিচাৰি ইয়াত ক্লিক কৰি দিব চাওক ষ্টাৰ হৈ গৈছে আৰু ইয়াৰ কালাৰ আমি চেঞ্জ কৰিলে চেঞ্জ কৰিব পাৰো যদি আপুনি পইণ্টটো চেঞ্জ কৰি দিয়ে চাওক ষ্টাৰৰ পৰিমাণো চেঞ্জ হয় নিশ্চয় ভাল লাগিছে আৰু এতিয়া আপুনি কাখৰ থকা এই ষ্টাৰটো আপুনি ডিলিটও কৰিব পাৰে নিশ্চয় আমাৰ এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেন্ট কৰাৰ উপৰিও ভিডিঅ'টো শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আমাৰ চেনেলটো আপুনি এতিয়াও সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আজিলৈকে ইমানে ধন্যবাদ